যে 4 এপ্ৰিল আমাৰ অসমৰ ৩৫ গৰাকী জিলা কংগ্ৰেছৰ সভাপতি দিল্লী আহিব। কংগ্ৰেছৰ শীৰ্ষ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই কথা পাতিব। তেতিয়া আকৌ আপোনালোকে নুলিয়াব যে এইবাৰ ভাঙিব। আমাৰ 4 এপ্ৰিলত এখন মিটিং আমি আজি ফিক্স কৰিছো। আমাৰ ৩৫ গৰাকী জিলা সভাপতি আমি দিল্লীলৈ মাতিছো। আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বহি তেখেতসকলৰ যিখিনি ভাৱ আৰু অনুভৱ আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত তেখেতসকলে পোনপটীয়াকৈ মোৰ উপস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিব। সেইকাৰণে মই আগতে কেলে ক'ব নালাগে আচলতে, কাৰণ তেতিয়া হোৱা লাগিব যে সব জিলা প্ৰেচিডেণ্ট মাতি নিছে, এইবাৰ বা কি হয়। দ্বিতীয়তে 7 আৰু 8 এপ্ৰিল গুজৰাটত আমাৰ AICC অধিৱেশন আছে। অসমৰ পৰা 42 গৰাকী নেতা গুজৰাট যাব 7 আৰু 8 তাৰিখে। গতিকে সেইটো মই আপোনাক কৈ থৈছো যে 7 আৰু 8 তাৰিখে 42 গৰাকী যাব AICC মেম্বাৰ ইলেক্টেড, আৰু কোপটেড মেম্বাৰ আছে আমাৰ MP সকল থাকিব, বিৰোধী দলৰ প্ৰতি APCC অফিচ বেৰাৰ। যে 4 এপ্ৰিল আমাৰ অসমৰ ৩৫ গৰাকী জিলা কংগ্ৰেছৰ সভাপতি দিল্লী আহিব। কংগ্ৰেছৰ শীৰ্ষ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই কথা পাতিব। তেতিয়া আকৌ আপোনালোকে নুলিয়াব যে এইবাৰ ভাঙিব। আমাৰ 4 এপ্ৰিলত এখন মিটিং আমি আজি ফিক্স কৰিছো। আমাৰ ৩৫ গৰাকী জিলা সভাপতি আমি দিল্লীলৈ মাতিছো। আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বহি তেখেতসকলৰ যিখিনি ভাৱ আৰু অনুভৱ আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত তেখেতসকলে পোনপটীয়াকৈ মোৰ উপস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিব। সেইকাৰণে মই আগতে কেলে ক'ব নালাগে আচলতে, কাৰণ তেতিয়া হোৱা লাগিব যে সব জিলা প্ৰেচিডেণ্ট মাতি নিছে, এইবাৰ বা কি হয়। দ্বিতীয়তে 7 আৰু 8 এপ্ৰিল গুজৰাটত আমাৰ AICC অধিৱেশন আছে। অসমৰ পৰা 42 গৰাকী নেতা গুজৰাট যাব 7 আৰু 8 তাৰিখে। গতিকে সেইটো মই আপোনাক কৈ থৈছো যে 7 আৰু 8 তাৰিখে 42 গৰাকী যাব AICC মেম্বাৰ ইলেক্টেড, আৰু কোপটেড মেম্বাৰ আছে আমাৰ MP সকল থাকিব, বিৰোধী দলৰ প্ৰতি APCC অফিচ বেৰাৰ। যে 4 এপ্ৰিল আমাৰ অসমৰ ৩৫ গৰাকী জিলা কংগ্ৰেছৰ সভাপতি দিল্লী আহিব। কংগ্ৰেছৰ শীৰ্ষ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই কথা পাতিব। তেতিয়া আকৌ আপোনালোকে নুলিয়াব যে এইবাৰ ভাঙিব। আমাৰ 4 এপ্ৰিলত এখন মিটিং আমি আজি ফিক্স কৰিছো। আমাৰ ৩৫ গৰাকী জিলা সভাপতি আমি দিল্লীলৈ মাতিছো। আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বহি তেখেতসকলৰ যিখিনি ভাৱ আৰু অনুভৱ আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত তেখেতসকলে পোনপটীয়াকৈ মোৰ উপস্থিতিত